নলবাৰী দেহৰ কালাকুছিত ফাগুনী পূৰ্ণিমা উদযাপন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন ফাগুনী পূৰ্ণিমা ৰাইজৰ মাজত উখল মাখল পৰিৱেশ ৰাতিপুৱাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা ফাগুনী পূৰ্ণিমা উপলক্ষে নিশা নাগাৰা নামেৰে সামৰণি পৰে কাৰ্যসূচী ডেকা বুঢ়া সকলোৱে ভিৰ কৰিলে নাম চাবলৈ দেহৰ কালাকুছিত উদযাপন কৰা ফাগুনী পূৰ্ণিমাত উপস্থিত থাকে সমাজকৰ্মী ৰুবুলালীৰ লগতে আদৰ্শ শিক্ষক মোহন কলিতা নলবাৰীৰ পৰা ৰবেন পাটৰ ৰিপৰ্ট পাব্লিক টিভি অসম আজি এই আমাৰ বায়ন চুবুৰীৰ দাহি ৰাইজৰ যিটো উৎসাহ উদ্দীপনা খুবেই ভাল লাগে আজি মই ইয়াত আহি আমাৰ সমগ্ৰ ভক্তৰ ৰাইজক দেখি ময়ো আনন্দিত আৰু ইয়াত ৰাইজৰ যিটো আমাৰ উৎসাহ উদ্দীপনা দেখিছোঁ ভৱিষ্যতলৈকে আমাৰ এই অনুষ্ঠানটো আৰু বৃহৎ অনুষ্ঠান হওক আৰু আজি এই 29তম আমাৰ এই ফাগুনী আমাৰ পূৰ্ণিমা উদযাপন ও আমাৰ ধৰ্মসভা ইয়াত থকা আমাৰ প্ৰতিজন ৰাইজক আৰু সমূহ অসমবাসী মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগলৈ শুভেচ্ছা থাকিল আৰু অনুষ্ঠানটো জাকত জিলিকা হৈ আৰু উঠক ভাল লাগিব নিশ্চয় আমিও ইয়াত ধৰ্ম নিৰপেক্ষ আইনীসকলে হয় সঞ্চালন কৰাটো মই কাম হিচাপে বিবেচিত কালাকুছি গাঁৱৰ বায়ন চুবুৰী এই পবিত্ৰ হৰি মন্দিৰত প্ৰতি বছৰে ফাগুনী পূৰ্ণিমা উদযাপন কৰা হয় ফাগুনী পূৰ্ণিমা উদযাপন কৰি আছোঁ আমি আজি আমাৰ দিনটো ৰাতিপুৱা প্ৰথমতে আমি বন্তি প্ৰজ্বলন কৰিলোঁ বন্তি প্ৰজ্বলন কৰি আমাৰ ধৰ্মৰ ধ্বজা উত্তোলন কৰা হ'ল তাৰপিছত আমাৰ 9 বজাৰ পৰা ভাগৱত পাঠ আৰম্ভ হ'ল ইয়াৰ মাজতে আমাৰ প্ৰভাত ফেৰী হৈছে ভাগৱত যাত্ৰা আৰম্ভ হৈছিলে তাৰপিছত আমাৰ ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ হ'ল সমাপন হ'ল প্ৰতিবেদন হ'ল প্ৰায় 4-5মান মানুহৰ আনন্দিত হৈছে আমাৰ ইয়ালৈ বহুত ভক্তপ্ৰাণ আহিছে আৰু ইয়াত প্ৰতিবেদনৰ পিছত আমাৰ আবেলি আয়তী ধ্যানাম অনুষ্ঠিত হ'ল তাৰপিছত আমাৰ সন্ধিয়া পুনৰ বন্তি প্ৰজ্বলন হ'ল বন্তি প্ৰজ্বলনৰ পিছত আমাৰ বিভিন্ন অতিথিকালী বিভিন্ন ধৰণৰ আমি তেখেতসকলক স্বাগতম জনালোঁ সম্বৰ্ধনা জনালোঁ তাৰপিছতে আমাৰ বৰ্তমান নাম প্ৰসংগ চলি আছে আমাৰ বলেন কলিতা আৰু মন্ত্ৰদেশৰ নাম পৰিৱেশন কৰি আছে নাগাৰা নাম গতিকে আমাৰ এই অনুষ্ঠানটো আমাৰ এক নামৰ সুন্দৰ এটা আয়োজন হয় এই অনুষ্ঠানখিনি সুন্দৰভাৱে পৰিচালনা কৰি আছোঁ আৰু অহাকালিও আমাৰ অনুষ্ঠান আছে অহাকালি আমাৰ ৰাতিপুৱা ভাগতে আমাৰ চাফাই অভিযান হ'ব তাৰপিছতে আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালি হ'ব কুইজ প্ৰতিযোগিতা হ'ব ইয়াৰ মাজতে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাম আৰু অসমীয়া যিটো আধাৰত নৃত্য প্ৰতিযোগিতা আছে তাৰ মাজতে আমাৰ এই শ্ৰেণীৰে আমাৰ শিশু শিল্পীসকলে এখন সাংস্কৃতিক নাট প্ৰদৰ্শন কৰিব গতিকে আমি যথেষ্ট আনন্দিত হৈছোঁ আমাৰ সমাগম ঘটিছে আমি অইন বেলেগেৰে এইবুলিও আমি এইখিনি কৰিবলৈ পাই আমি যথেষ্ট সুখী হৈছোঁ আমি আশা কৰিছোঁ অনাগত দিনত আপোনালোকৰ পৰা আমি পুনৰ এনেকুৱা ধৰণৰ সহায় সহযোগিতা আমি পাম কিমান বছৰ ধৰি কৰি আছোঁ আমি এইবাৰ 29তম কাৰ্যসূচী আমি ইয়াত পৰৱৰ্তী সময়ত আমি ইয়াতকৈ আমি উন্নত ধৰণে কৰিবলৈ আমি ইচ্ছা প্ৰকাশ কৰি আছোঁ ঈশ্বৰে আমাক কৃপা কৰক আৰু আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ এই বছৰ দুদিনীয়া কাৰ্যসূচী প্ৰতি বছৰে দুদিনীয়া কাৰ্যসূচী হয় আপোনালোকৰ এই অঞ্চলৰ আমাৰ এই অঞ্চলৰ ৰাইজৰ লগতে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ অতিথিসকলে আমাৰ ইয়ালৈ আহে এই কাৰ্যসূচী আচলতে সকলো ভক্তৰ আচলতে আমাৰ চুবুৰী তৰফৰ পৰা আমি উদ্যোগ লওঁ আৰু ইয়াত ৰাইজে আমাক যথেষ্ট সহায় হয়